নমস্কাৰ চাই আছে অসম নৰ্থ ইষ্ট নিউজ লাইভ এক বিশেষ সংবাদ লৈ ষ্টুডিঅ'ত মই কষ্টৰিমা 31 নং চিডলি বিধানসভা সমষ্টিৰ উপনিৰ্বাচনৰ ভোটদান প্ৰক্ৰিয়া দীঘলীয়া শাৰী চিডলি সমষ্টিৰ অন্তৰ্গত তথা কোকৰাঝাৰ জিলাৰ কালুপুখুৰী চালাকাটি অঞ্চলত ভোটদানৰ বাবে ওলাই আহিছে ভোটাৰসকল 31 নং চিডলি বিধানসভা সমষ্টিৰ মুঠ ভোটগ্ৰহণ কেন্দ্ৰ 273টা আৰু সমষ্টিৰ মুঠ ভোটাৰৰ সংখ্যা 2,17,183 জন বুলি ইতিমধ্যে গম পোৱা গৈছে আৰু ইয়াৰে 1,07,896 জন পুৰুষ ভোটাৰ আৰু 1,09,283 জনী মহিলা ভোটাৰৰ লগতে 4 জন তৃতীয় লিংগৰ ভোটাৰ আছে বুলি ইতিমধ্যে তথ্য সদৰি কৰিছে। বিশেষকৈ পৃথক ৰাজ্যলৈ দীঘলীয়া এটা সংগ্ৰাম হৈছে। এই সংগ্ৰামৰ ফলত 2003 BTC একৰ্ড হৈছে। আগ্ৰহ মহিলা ডাঙৰীয়া BTCৰ চিফ হৈছে, কিন্তু তেখেতে BTC চিফ হোৱাৰ পিছতো যোৱা তেখেতৰ যি সময়ৰ শাসনকালত ইয়াত কিন্তু যি গণতন্ত্ৰৰ যি ছিষ্টেম মানে ভোট লোৱা বা ভোট দিয়াৰ যি ছিষ্টেম এই ক্ষেত্ৰত মানে নিকা এইটো ভোট হোৱা নাছিল, সকলোৱে গম পায়। আৰু মানে কোনোবাক ধমকি দি কোনোবাই হুমকি দি কিবা এটা ভয় দেখুৱাই ভোট তেখেতসকলে গ্ৰহণ কৰিছিল, কিন্তু প্ৰমোদ বড়ো ডাঙৰীয়া শাসনত অহাৰ পিছত এই কমপ্লিট এইটো ছিষ্টেমটো চেঞ্জ হৈ গৈছে। ইয়াত ৰাইজে বা ভোটাৰে নিজে যাক বিচাৰে নিজে যাক ভাল পায় তাক নিজৰ মতে তেখেতসকলক ভোটদান কৰিবলৈ পাৰিছে। মানে এইটো আমি দেখিছোঁ, ইয়াত পুলিচো নাই, আপোনালোকে দেখিছে, আপোনালোকে অলপ কৈছে ইয়াত পুলিচ প্ৰশাসন বহুত হৈছিল। আজি মানে এই চিডলি বিধান সমষ্টিত মানে কোনো এটা ভোট চেণ্টাৰে নাই যে ক'ৰবাত এটা প্ৰব্লেম হ'ব পাৰে, কিন্তু আমি দেখিছোঁ এটা চেঞ্জ হৈছে। ৰাইজে যেনেকৈ বিচাৰিছে তেনেকৈ চৰকাৰে কাম কৰিছে। গতিকে এজন আমাৰ ভিজনাৰী লিডাৰ, ডাইনামিক লিডাৰ প্ৰমোদ বড়ো ডাঙৰীয়া নিশ্চয় BTRৰ 23টা জাতি জনগোষ্ঠী আৰু 35 লাখ মানুহৰ নেতৃত্ব দি ইয়াত সুন্দৰ এটা পৰিৱেশ বনাবলৈ মানে সফল হৈছে আৰু আগন্তুক দিনত কাম কৰি যাব। এইটো আপোনালোকক মই মানে কৈছোঁ আৰু ৰাইজকো মই শুভেচ্ছা দি আৰু সকলো ৰাইজক আকৌ এবাৰ মই আগবঢ়াই ইয়াত ভোটদান প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰিবলৈ আহ্বান জনাইছোঁ। ধন্যবাদ। মই আজি আমাৰ এই চিডলি বিধানসভা সমষ্টিৰ যি বাই ইলেকশ্যনৰ আজি ভোট আৰম্ভ হৈছে। আজি মই মোৰ যি ভোট কেন্দ্ৰত এই গুৰুবাছা হায়াৰ ছেকেণ্ডেৰী স্কুলত ইয়াত উপস্থিত হৈ মোৰ মাৰ লগত মই ইয়াত ভোটদান প্ৰদান কৰিলোঁ। তো আজি মই বিশেষকৈ চিডলিবাসী ৰাইজক বা চিডলিবাসী ভোটাৰক মই শুভেচ্ছা দিছোঁ, মানে শান্তিৰে সুশৃংখলাভাৱে আজিৰ যি ভোটদানৰ প্ৰক্ৰিয়া যাতে সমাপ্ত কৰে। এইটো গণতন্ত্ৰৰ এটা উৎসৱ, এই উৎসৱ হিচাপে নিজকে উৎসৱৰ এজন অংশীদাৰী হিচাপে সকলোৱে গ্ৰহণ কৰি যাতে আজি ভোট মানে এই প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰে, তাৰ বাবে মই UPPL দলৰ ফালৰ পৰা সকলো মানে ভোটদাতাসকলক মই শুভেচ্ছা জনাইছোঁ। আৰু যোৱা কেইদিন ধৰি যি নিৰ্বাচনী প্ৰচাৰ ইয়াত হৈছিল, মানে এই নিৰ্বাচনী প্ৰচাৰত এটাও তেনেকুৱা অঘটন বা তেনেকৈ কোনো বেয়া ঘটনা ইয়াত হোৱা নাই। তাৰ কাৰণে মই চিডলিবাসী ৰাইজক ধন্যবাদ দিছোঁ। বিশেষকৈ প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত যোৱা 2020 চনৰ 27 জানুৱাৰীত BTR ৰেকৰ্ড হোৱাৰ পিছত প্ৰমোদ বড়ো ডাঙৰীয়া BTR চিফ হোৱাৰ পিছত যি ধৰণৰ পৰিৱেশ ইয়াত এটা সৃজনা হৈছে, শান্তিৰ পৰিৱেশ আৰু জাতি জনগোষ্ঠীৰ মাজত যি এটা মিলা প্ৰীতিৰ যি এটা এনাজৰী যি ধৰণে ইয়াত টনকিয়াল হৈছে, এইটো এটা আমাৰ কাৰণে শুভ লক্ষণ। আগন্তুক দিনত ইয়াত বসবাস কৰা সকলো জাতি জনগোষ্ঠীক একেলগে লৈ নেতৃত্ব দিব পৰা এটা দল হিচাপে UPPL আজি থিয় হৈছে। আৰু প্ৰমোদ বড়ো ডাঙৰীয়াৰ যি ভিজন BTRক লৈ এইটো তেখেতৰ ভিজনটো নিশ্চয় সফল হ'ব আৰু ইয়াত আমাৰ সমূহ জনগোষ্ঠীয়ে সুন্দৰভাৱে আমাক সমৰ্থন দি আগন্তুক দিনত আমাৰ কাম কৰিবলৈ সুবিধা দিব বুলি মই আশা কৰিছোঁ। এতিয়া সকলোৱে নিউজ চেনেলক মই প্ৰথমতে গুড মৰ্ণিং যাচিছোঁ। গুড মৰ্ণিং লগত চবকে ধন্যবাদ দিছোঁ। আজি ইয়াত ভোট দি আমি খুব ভাল লাগিছে, খুব শান্তিপ্ৰিয় আৰু সকলোৰ মনত এটা হাঁহি চবে ভোট দি আছে, সেইকাৰণে খুব ভাল লাগিছে। কেনেধৰণৰ আশা কৰিছে? এতিয়ালৈকে ষ্টাৰ্টিঙতে ভাল দেখিছোঁ, কিন্তু আমি আশা কৰে জয় হ'ম বুলি। আমি প্ৰথমৰ পৰা কৈ আছোঁ, আমি 3 দলে সমানকৈ পাব, কিন্তু আমি 1 নম্বৰত থাকিম। ৰাইজসকলে কি কাৰণে আপোনাক ভোট দিব কংগ্ৰেছক? ৰাইজসকলে BPF UPPL দুটাকৈ চালে। 17 বছৰ BPFে কৰিলে, এইবাৰ 4 বছৰ যিটো UPPLে কাম কৰিলে, সিহঁতৰ যিটো কাম এই কামত ৰাইজে সন্তুষ্ট নহয় আৰু ৰাইজে যিটো বিচাৰিছে সেইটো হোৱা নাই, সেইকাৰণে ৰাইজে মোক ভোট দিব। বিভিন্ন বাই ইলেকশ্যনৰ ভোটাৰসকলে ওলাই নাহে, সেইটোৱে জনা যায় যে ৰাইজে অসন্তুষ্ট। যিটো দুটা দল BPFে যেতিয়া 17 বছৰে কাম কৰিছিল, সিহঁতৰ কামটো সিহঁতে ছেটিছফাইড নহয়। এতিয়া যিটো UPPLে ডেভেলপমেণ্ট যিটো কাম কৰি আছে, সিহঁতে এইটো ছেটিছফাইড নহয়, সেইটো কাৰণে ৰাইজে অলপ আগবঢ়াটো টান পাইছে।
কিন্তু ৰাইজে আমাৰ কাৰণে এতিয়া ওলাই আহিছে। খবৰৰ আঁৰৰ খবৰ ব্ৰেকিঙৰ হুলস্থুলৰ মাজত ৰৈ যোৱা সমাজৰ নেতিবাচক বহু খবৰ ৰাজনীতিৰ পৰা সমাজনীতিলৈ খেল জগতৰ পৰা কৃষি খণ্ডলৈ ছবি জগতৰ পৰা সাহিত্য চৰ্চালৈ বৰাক ব্ৰহ্মপুত্ৰৰ লগতে উত্তৰ পূবৰ সাতভনীক সামৰি অসমৰ সংবাদ জগতত নতুন সংযোজন অসম নৰ্থ ইষ্ট নিউজ লাইভ 24/7